हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত প্ৰীতমক এখন গাড়ীত উঠাই নি মাৰি পেলাই থৈ দিয়াত ৰীতিয়ে হস্পিটালত ভৰ্তি কৰিছিল আৰু অৱস্থা সংকটজনক বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত সৌৰভে ডক্টৰৰ ওচৰত যাব আৰু প্ৰীতমৰ কি হৈছে সুধিব আৰু সোনকালে সুস্থ হ'বৰ কাৰণে কি কৰিব লাগিব সুধিব আৰু দৰকাৰ হলে যিমান পইচা লাগে মই দিম বুলি ক'ব এতিয়া বৰ ডক্টৰে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ প্ৰীতমক যে কোনোবাই মাৰি পেলাই দিছিল আৰু অৱস্থা যে অতি সংকটজনক সেই কথাটো ঋত্বিকাই মাকক ফোন কৰি ক'ব আৰু তেতিয়া মাকে দেউতাকৰ আগত প্ৰীতমৰ সকলো খৰচ যে সৌৰভ আৰু ঋত্বিকাই দিব লাগিব সেই কথাটো দেউতাকক ক'ব আৰু তেতিয়া দেউতাকে তুমি কি মানুহ কোনোবাই হস্পিটালত জীৱন মৰণৰ লগত যুঁজ দি আছে আৰু তুমি খৰচৰ কথা চিন্তা কৰি আছা বুলি কোৱা দেখিবলৈ পাব আনফালে ডক্টৰৰ ওচৰত আজি ঋতি যাব আৰু প্ৰীতমক ভালকৈ চিকিৎসা কৰি সুস্থ কৰিবলৈ ক'ব যাতে মোৰ লগত থকা ব্যক্তিগত শত্ৰুতাৰ কাৰণে যাতে মোৰ মানুহজনৰ একো ক্ষতি নকৰে বুলি গৌৰৱক ক'ব এতিয়া বাৰু গৌৰৱে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত প্ৰীতমৰ মাক আজি ঋতিৰ ওচৰত যাব আৰু মোৰ ল'ৰাটোক তুমি ঘৰৰ পৰা উলিয়াই আনি তুমি মৃত্যুৰ মুখলৈ কিয় ঠেলি দিলা বুলি ক'ব মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ বুলি ঋতিক ক'ব এতিয়া বাৰু ঋতিয়ে কি ক'ব দেখিবলৈ পাব অনুৰাগিনী ধাৰাবাহিকখনত আপোনালোকে অনুৰাগিনী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।